আৰু বিৰতি পাছত স্বাগতম এবাৰ আমি উত্তৰ গুৱাহাটীলৈ যাম আমাৰ সাংবাদিক প্ৰিয়ব্ৰত আমাৰ সৈতে আছে সংযুক্ত হৈ গতিকে পৰিবেশ আমাক দেখুৱাব আমি ইতিমধ্যে পৰ ভাগৰে পৰা সকলোখিনি আপোনালোকক জনাই গৈছো দেখাই গৈছো প্ৰিয়ব্ৰত আপোনাৰ সৈতে সংযুক্ত হৈছো ভোগালীৰ শুভেচ্ছা আৰু পুনে পুনে দেখুৱাব দৃশ্য নিশ্চয় পাপৰি আপোনাৰ লগতে সমগ্ৰ অসমৰ আমাৰ যিসমূহ দৰ্শক আছে তেওঁলোকলৈও ভোগালী শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু বৰ্তমান সময়ত মই উপস্থিত আছোঁ নিউ গুৱাহাটী ৰেলৱে কলনীৰ যি ভোগালী বিহু মেলা ভোগালী বিহু সেই ভোগালীত আচলতে উপস্থিত আছোঁ বৰ্তমান সময়ত সেই ফিল্ডখনত উপস্থিত আছোঁ আৰু কিছু সময় পাছতে তেওঁলোকে মেজি জ্বলাব আৰু ইতিমধ্যে যিসমূহ পৰম্পৰাগত ৰীতি নীতি আছে আমাৰ মাঘ বিহু বুলি ক'লে যিসমূহ নীতি নিয়ম আছে যেনেধৰণে হওক আপোনাৰ সৰুৱে ডাঙৰক সন্মান কৰা সৰুৱে ডাঙৰক আশীৰ্বাদ লোৱা বা গামোচা আদি সেৱা কৰা বিভিন্ন ধৰণৰ ৰীতি নীতিসমূহ বা যি মহিলাসকল আছে বৰ্তমান সময়ত তেওঁলোকে এতিয়া বন্তি প্ৰজ্বলন কৰিছে মেজিৰ আগত তেওঁলোকে চাকি ধূপ ধূনা জ্বলাই আচলতে পূজা কৰা দেখিবলৈ পোৱা গৈছে বা যিসমূহ ৰীতি নীতি আছে শৰাই নৈবেদ্য আগবঢ়াইছে গতিকে গোটেই ৰীতি নীতিখিনি মাজেৰে অতি এখন সুন্দৰ বিহু বৰ্তমানত আমি দেখুৱাবলৈ সক্ষম হৈছোঁ দৰ্শকসকলে আৰু অতি আচলতে সুন্দৰকৈ আয়োজন কৰা দেখিবলৈ পোৱা গৈছে এখন ডাঙৰ ফিল্ড আৰু ডাঙৰ ফিল্ডখনত বৰ্তমান সময়ত পুৱাৰ ভাগতেই গুৱাহাটী মহানগৰবাসী এই অঞ্চলৰ যিসমূহ ৰাইজ আছে যিসকল ৰাইজ আছে ৰাইজ ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে বৰ্তমান সময়ত এনেধৰণে অতি সুন্দৰকৈ আয়োজন কৰা দেখিবলৈ পোৱা গৈছে আয়োজক মণ্ডলী আছে তেওঁলোকৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ সৈতে কথা পাতিম আপোনাৰ ওচৰলৈ আহিছোঁ দাদা কেতিয়াৰ পৰা আয়োজন কৰি অহা হৈছে এইখন ভোগালী বিহু আৰু এইবাৰ বিশেষ কি আছে এইবাৰ বিশেষ মানে আমি বহু বছৰৰ পৰা আমি ভোগালী বিহুটো পালন কৰি আহিছোঁ আমি ইয়াত 12 তাৰিখে আমি প্ৰি ভোজটো খাওঁ আমি সকলো বিহুৰ মেম্বাৰ লৈ লাগি আৰু 12 তাৰিখে আমাৰ কালচাৰ হয় কালচাৰত বিভিন্ন ধৰণৰ আমাৰ ছিংগাৰ থাকে আৰু 12 তাৰিখৰ পিছত 13 তাৰিখ আমি সকলোৱে মিলি ঘৰত ভোজ ভাতটো খাওঁ আৰু আমি আজি আমি ৰাতিপুৱাই ৰীতি নীতি অনুযায়ী আমি গোটাই মেজিটো প্ৰজ্বলন কৰোঁ আমাৰ এতিয়া ইয়াৰ পিছত আমাৰ সকলো মহিলাই খেল ধেমালি আৰম্ভ কৰিব খেলিব বিহু নাচিব আমাৰ গোটেইখিনি কমিটিৰ মেম্বাৰে আমি এইখিনি ৰং ধেমালি কৰোঁ আৰু পৰম্পৰাভাৱে আমি সৰু ল'ৰা ছোৱালীখিনিক এইখিনি আমি আদৰ্শ দিছোঁ বা আমি শিকাই গৈছোঁ নিউ গুৱাহাটী ৰঙালী বিহু কংক্ৰিটৰ মহানগৰী গুৱাহাটীত এনেধৰণৰ পৰম্পৰা মাজেৰে বা ৰীতি নীতিৰ মাজেৰে এখন বিহু পৰিচালনা কৰাটোৱে হওক বা বিহুখন ধৰি ৰখাটোৱে হওক যথেষ্ট কষ্টকৰ তাৰ মাজতো আপোনালোকে ধৰি ৰাখিছে কেতিয়াৰ পৰা আপোনালোকে উদযাপন কৰি আহিছে আৰু কেনেধৰণৰ আচলতে নীতি নিয়মসমূহ পালন কৰা হয় একচুৱেলি আমি আমাৰ এই বিহুখন নিউ গুৱাহাটী ৰঙালী বিহু 62 ইয়াৰ্ছ হৈ গ'ল আৰু মাঘ বিহু মোটামুটি আমি প্ৰায় 20-25 বছৰ আমি মাঘ বিহু এনেকৈ পালন কৰি আহিছোঁ আৰু সিটোৰ কাৰণে আমি গোটেইখিনি বস্তুৱে আমি এই নিউ গুৱাহাটী ৰঙালী বিহু কৰ্মকৰ্তা আমাৰ ইয়াত বিভিন্ন গোষ্ঠী আছে গোটেই আমাক সহায় কৰি আমাক সুন্দৰভাৱে আগুৱাই লৈ যায় হয় সেইটো কিন্তু বিশেষত্ব আছে নহয়নে আপোনালোকে কেৱল নিশ্চয় সেইটো আমাৰ বিশেষত্ব আছে আমাৰ বিভিন্ন জনগোষ্ঠী আছে আমাৰ কোনো ভেদাভেদ নাই গোটেইবিলাকে আমাক ইয়াত আগুৱাই লৈ গুচি যায় হয় সঁচাই যেন পাপৰি বৃহত্তৰ অসমীয়া জাতি যিটো আচলতে শব্দ কোৱা হয় সেই শব্দটো যেন এই ক্ষেত্ৰখনত একেবাৰে খাপ খাই পৰিছে কাৰণ আমি পূৰ্বতে কেইজনমান ব্যক্তিৰ সৈতে কথা পাতিছিলোঁ তেওঁলোকৰ উপাধিসমূহ আমি সুধিছিলোঁ তেতিয়া কিন্তু গম পাইছিলোঁ কোনোবা যদি দেৱ লিখে কোনোবা ৰয় লিখে সকলো ধৰণৰ লোক বৰ্তমানত উপস্থিত আছে বেংগলীয়ে হওক বা যিসমূহ অসমীয়া আমাৰ থলুৱা লোক আছে তেওঁলোকো উপস্থিত আছে গতিকে সকলো লোক বৰ্তমান সময়ত উপস্থিত আছে আৰু গায়ন বায়ন অনা হৈছে বৰ্তমান সময়ত তেওঁলোকে খোলৰ ঘাট মাৰিব গায়নৰ ঘাট মৰাৰ পাছতে হয়তো মেজি প্ৰজ্বলন কৰিব আৰু এজন দাদা আছে আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা অতি সুন্দৰকৈ বৰ ধুনীয়াকৈ আপোনালোকে আয়োজন কৰিছে আৰু দেখিছোঁ যে গায়নৰ ঘাটো মৰা হ'ব এতিয়া গতিকে গোটেই পৰম্পৰাখিনি ধৰি ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিছে ভোগালী বিহুৰ যিটো পৰম্পৰা সেই পৰম্পৰাটো ধৰি ৰখাৰ পিছত মই কংগ্ৰেছৰ চেষ্টা কৰিছোঁ গতিকে সকলো ৰাইজ আহিছে সকলো ৰাইজ মিলি জুলি কামখিনি গোটাই আটাই ধুনীয়াকৈ কৰিছে আজি এসপ্তাহমান হ'ল গোটাইখিনি বস্তু আপোনালোকে গমিছে ধুনীয়াকৈ বস্তুখিনি পৰিপাটি আমি আকৌ যাম আপোনাৰ ওচৰলৈ কাৰণ তাত গায়ন বায়ন আয়োজন কৰা হৈছে যিখিনি ৰীতি নীতি পৰম্পৰা আছে সেয়াও এতিয়া দেখুৱাব গতিকে আপুনি ভিজুৱেলছ দেখুৱাই থাকক আমি হীৰকৰ ওচৰলৈ যাম হীৰক আপোনাৰ ওচৰলৈ আহিছোঁ হয় পাপৰি যেহেতু ভোগালী বিহু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত মই বিধায়ক আৱাসত উপস্থিত আছোঁ আৰু বিধায়ক আৱাসৰ যিসকল বিধায়ক আছে সকলো বিধায়কে যিহেতু সমষ্টিত যায় কিন্তু কিছু বিধায়ক যিহেতু সমষ্টি কালি গৈ যিহেতু আজি পুনৰ তেওঁলোকে মেজি জ্বলাবৰ বাবে এই বিধায়ক আৱাসলৈ আহিছে আৰু তেওঁলোকৰ বিধায়ক আৱাসখনে যিহেতু দ্বিতীয়খন ঘৰ বুলি কোৱা হয় সমষ্টিৰ উপৰিও আৰু এই মুহূৰ্তত যিহেতু বিধায়ক আৱাসৰ মেজি প্ৰজ্বলন কৰা আমি সেই দৃশ্য দেখাইছোঁ কিছু সময় পূৰ্বে যিহেতু মেজি প্ৰজ্বলন কৰিছে বিধায়ক জিতু গোস্বামী আৰু দিগন্ত কলিতাই আৰু সেই দৃশ্য আমি যিহেতু পোনপটীয়াকৈ দেখাবলৈ চেষ্টা কৰিছিলোঁ আৰু এই মুহূৰ্তত দিগন্ত কলিতা আছে বিধায়ক তেখেতৰ সৈতে আমি কথা পাতিম বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকলৈও ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি অসমৰ ৰাইজকো আপোনালোকৰ এই চেনেলৰ যোগেদি
অসমৰ ৰাইজৰ সেৱা বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ এই বিহুৱে আমাক ভোগালীময় কৰক, শান্তি আৰু সমৃদ্ধি ঘূৰাই আনক। আৰু ইতিমধ্যে অসমত আজি বিভিন্ন ঠাইত যোৱাকালি আজি আৰু কেইটামান দিনলৈকে বিহু উদযাপন হৈ থাকিব। আৰু অকল অসমতে নহয়, ভাৰতবৰ্ষত য'ত অসমীয়া প্ৰৱাসীসকল আছে, ভাৰতবৰ্ষৰ বাহিৰতো যি ভাৰতীয় প্ৰৱাসীসকল আছে তেওঁলোকেও তেখেতসকলেও বিহু উদযাপন কৰিব। সকলো ৰাইজক এই বিহু খুব আনন্দৰে উৎসৱৰে আনন্দৰে পালন কৰিবলৈ আমি আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। জিতু গোস্বামী ডাঙৰীয়া আছে, যিহেতু ব্যস্ত থকাই হয়, বিধায়ক আৱাসখন দ্বিতীয়খন ঘৰ বুলি কোৱা হয়, তাতে আজি আপোনালোকে মেজি প্ৰজ্বলন কৰিলে পুৱা ভাগত আৰু ভোগালী উদযাপন কৰিলে। হয়, ভোগালীত ঘৰৰ সকলো পৰিয়ালৰ লগত একেলগে আৰু আমাৰ যিটো ঘৰত থাকোঁ আমি সেই ঘৰটোতে মেজিটো উদযাপন কৰি অতিকে আনন্দিত হৈছোঁ। আৰু আজি বিধায়ক আৱাসত বন্ধু দিগন্ত কলিতা আৰু মই আমি একেলগে আজি মেজিৰ জুই ইয়াতে কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যেন অসমবাসী ৰাইজৰ মাজলৈ শান্তি আহে, সুখ আহে আৰু অসমখনে উন্নয়নৰ পথত গতি কৰে, তাৰে কামনা কৰিছোঁ। কেনেকুৱা ধৰণৰ স্মৃতি মনত পৰে, শৈশৱৰ কেনেকুৱা ধৰণৰ স্মৃতি মনত পৰে ভোগালী বিহুৰ দিনাখন আৰু উৰুকাৰ দিনাখন? বিশেষকৈ উৰুকাৰ দিনাখন সকলোতকৈ মনত পৰে যে আগতে আমি ৰাতি খৰি চৰি চুৰ তুৰ কৰি আনি পেলাই ভোগালীৰ জুইত জ্বলাইছিলোঁ। সেইটো খুব মনত পৰে, ৰাতিপুৱা সময়ত জ্বলোৱাটো সেইটো খুব আনন্দময়। আৰু গাঁৱৰ যিটো পৰিৱেশ ভোগালীৰ মেইন পৰিৱেশটো গাঁৱত আমি সকলোতকৈ বেছিকৈ আমি এনজয় কৰোঁ যিটো পৰিৱেশ, আৰু চহৰত পোৱা নাযায়, কিন্তু আমি পৰম্পৰাটো ৰক্ষা কৰিছোঁ। ইয়াৰ পিছত ক'ত ক'ত যাব আপুনি আৰু আজি কেনেকুৱা ধৰণৰ? আমি এতিয়া সমষ্টিলৈ যাম। সমষ্টিৰ অকণমান জ্যেষ্ঠজনক মই সদায় বিহুৰ প্ৰথম দিনা অলপ লগ কৰিবলৈ যাওঁ, লগ কৰি তেওঁলোকৰ পৰা আশীৰ্বাদ লৈ বছৰটোৰ কাৰণে আশীৰ্বাদো বিচাৰোঁ আৰু লগো পাওঁ, ভালো লাগে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিধায়ক দিগন্ত কলিতাৰ ওচৰত পুনৰ যাব বিচাৰিম। আপোনাকো সেই কুৱেশ্যনে সুধিম, কেনেকুৱা ধৰণৰ স্মৃতি বিশেষকৈ কমলপুৰত মনত পৰে, বিশেষকৈ আপুনি যি চাব যায় শৈশৱৰ স্মৃতি আৰু বিহুৰ দিনাখন? চাওক, মোৰ এতিয়াও মনত আছে যেতিয়া আমি সৰু থাকোঁ, একেবাৰে আমি ধৰক 10 বছৰ 8 বছৰ বয়সতে আমি গাঁৱলৈ দেউতাহঁতে উৰুকাৰ আগদিনা আমাক লৈ যায়। যিহেতু আমি তেতিয়া গুৱাহাটীতে থাকোঁ, দেউতাহঁতে প্ৰফেশ্যন সূত্ৰ দেউতা গুৱাহাটীত থাকে, যাওঁ। সেই তেতিয়াৰ যি শৈশৱৰ যি দিন আছিল, এই ভেলা পোৱা বা উৰুকাৰ আগদিনা যি আনন্দৰে মেজিৰ তলত ৰাতি আমাৰ উৰুকাৰ আমি আনন্দ উৎসৱ কৰোঁ, সেইবিলাক দিন আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু মই ভাবোঁ যে সেই দিনটো এক মানুহৰ প্ৰত্যেকজন ব্যক্তিৰ হৃদয়ত এক স্মৰণীয় হৈ ৰ'ল। আৰু ভগৱানে কৰিলেও সেই দিন ঘূৰি কেতিয়াও নাহে, হয় নহয়? কাৰোৱে নাহে এইটো দিন, কিন্তু সেই স্মৰণবিলাক আমাৰ থাকি গ'ল। আৰু সেইবিলাকে আমাক আজি আমাৰ নতুন প্ৰজন্মক মই আহ্বান জনাইছোঁ যে বিহুৰ যিটো পৰম্পৰা, বিহুৰ দিনাখনে আমি একেলগে মিলা প্ৰীতিৰে থাকোঁ। আজি জিতু গোস্বামী মই ডাঙৰীয়া আমি দুইজনে কিয় পৰিকল্পনা কৰিলোঁ, আমি পৰহিতে কৈছোঁ যে এইকেইদিনটো আমি সমষ্টিত আছোঁৱেই, আপোনালোকে দেখিছে, আৰু পঞ্চায়ত বুলি আমি খুব সাজু হৈ গৈছিলোঁ। যি নহওক পঞ্চায়ত নিৰ্বাচন নহ'ল যিহেতু, আজি বোলো আমি আমাৰ চৰকাৰে যিটো আৱাসগৃহ, সেই আৱাসগৃহক আমি থাকোঁ যিহেতু, অৱশ্যে জিতু গোস্বামী সদায় নাথাকে, মই ইয়াত থাকোঁৱেই প্ৰায়, আমি দুয়োটাই পৰিকল্পনা কৰিলোঁ যে আমি আজি ইয়াত মেজি পুৱাম। দ্বিতীয়খন ঘৰ বুলি ক'ব পাৰি এইখন? এইখন দিয়কচোন ঘৰে, আৰু পৰিয়াল ইয়াত থাকে। আৰু যিখন আমাৰ নিজৰ ঘৰ তাতেও আজি কৰিছে পৰম্পৰাগতভাৱে যি য'ত কৰিব লাগে। আমাৰ কাৰণে এইখনো ঘৰ, আমাৰ কাৰণে সেইখন বেছি আপোনাৰ ঘৰ, যিহেতু চৰকাৰে আমাক এটা ঘৰ দিছে। আজি আমি ইয়াত আমি সংকল্প ল'লোঁ, অহা বছৰ আমি যাতে ভালকৈ আমি ৰাইজৰ কাম কৰিব পাৰোঁ, ৰাইজৰ সেৱা কৰিব পাৰোঁ। মই জিতু গোস্বামী ডাঙৰীয়াকো হৈও মই ভগৱানৰ ওচৰত আহ্বান জনাইছোঁ যে জিতু গোস্বামীও ভালকৈ ৰাইজক সেৱা কৰক, আৰু মই নিজেও যাতে ৰাইজৰ সেৱা কৰিব পাৰোঁ, তাৰেই আজি অগ্নি দেৱতাৰ ওচৰত আমি সেৱা বিচাৰিছোঁ, আৰু নিশ্চয় এইটো আমাৰ পূৰণ হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া পাপৰি আছিলে বিধায়ক আৱাসৰ দৃশ্য। আৰু যিহেতু বিধায়ক আৱাসত যিসকল বিধায়ক আছে, বিধায়ক কিছু যিহেতু প্ৰায়ভাগ বিধায়ক সমষ্টি গৈছে যদিও কিছু বিধায়ক যিসকল আছে তেওঁলোকে ইয়াতে এনেদৰে ভোগালী উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। হীৰক ধন্যবাদ। প্ৰিয়ব্ৰত আছে, যিহেতু আমি আকৌ এবাৰ প্ৰিয়ব্ৰতৰ ওচৰলৈ যাম। নিউ গুৱাহাটীত আছে প্ৰিয়ব্ৰত। প্ৰিয়ব্ৰত আপোনাৰ ওচৰলৈ আহিছোঁ।
হয় পাপৰি যিসমূহ আচলতে ৰীতি নীতি আমি দেখুৱাই আছিলোঁ গোটেই নীতি নিয়মখিনি বৰ্তমান সময়ত কৰি আছে গায়ন বায়নৰ দল অনা হৈছে গায়ন বায়নে কিছুমানৰ পাছতে ঘাট মাৰিব আৰু ঘাট মৰাৰ পাছতে তেওঁলোকে মেজি প্ৰজ্বলন কৰিব আৰু তাৰ পূৰ্বে বীৰেন সিংহ যি ভাস্কৰ্য শিল্পী আছে বীৰেন সিংহক তেওঁলোকে সম্বোধনা জনাইছে আৰু তাৰ পাছতেই হয়তো গোটেই কামখিনি আগবাঢ়িব আৰু আইসকল আছে আমি আইসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম তেওঁলোকৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম যে কেনেধৰণৰ ৰীতি নীতি তেওঁলোকে পালন কৰিছে কি কি নীতি নিয়মৰ মাজেৰে তেওঁলোকে গোটেই মাঘ বিহুটো আজি চলাই নিছে অকণমান এটা আপোনাৰ ওচৰলৈ আহিছোঁ বৰ ধুনীয়াকৈ গুৱাহাটীত এনে এখন বিহু পতাটো বহুত কষ্টকৰ আৰু তাৰ মাজতো আপোনালোকে গোটেই পৰম্পৰাখিনি ধৰি ৰাখিছে ইমান সুন্দৰকৈ আয়োজন কৰিছে গোটেই মানুহখিনি এনেধৰণে গোট খাইছে কেতিয়াৰ পৰা আয়োজন কৰিছে আপুনি কেতিয়াৰ পৰা পাইছে এইখন বিহু মই আজি 25 বছৰমান হৈ গ'ল মই ইয়াত অহা কিন্তু আমি তাৰমানে কি খুব অনুভৱ ভাল লাগে আৰু আমি আৰু গাঁৱলৈ তাৰমানে যোৱা নহয় এইখন বিহুত লাগি লাগি আমি গাঁৱত যোৱাই নহয় তাৰমানে এতিয়া এবাৰ আমাৰ বাকচিতম হৈছে নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ ভাল লাগে আৰু ধন্যবাদ প্ৰিয় ঘৰটো পিঠা চিঠা কৰোঁ সুন্দৰ এটা পৰিৱেশ তেওঁলোকে আয়োজন কৰিছে সেয়া আমি পৰৱৰ্তী সময়ত দেখুৱাম আৰু এই মুহূৰ্তত আন এটা খবৰ আমি দিম যে আলফা স্বাধীনেও পালন কৰিছে হেঁপাহৰ ভোগালী ম্যানমাৰৰ গোপন স্থানত আলফা স্বাধীনে পালন কৰিছে ভোগালী বিহু পুৱাই মেজি জ্বলাই অগ্নি সেৱা কৰিছে আলফা স্বাধীনে গোপন স্থানত বিহু পালন কৰি সংবাদ মাধ্যমলৈ ভিডিঅ' প্ৰেৰণ কৰিছে পিঠা পনাও প্ৰস্তুত কৰিছে আলফা স্বাধীনে ভিডিঅ'টো পৰিলক্ষিত হৈছে শাক পাচলি ধানৰ খেতি শিবিৰত হাঁহ গাহৰিও পালন কৰিছে নাচি বাগি হাতত বন্দুক লৈ আলফা স্বাধীনৰ দলে বিহু নাচিছে আৰু এইযোৰা বিহু আমি তেওঁলোকক দেখুৱাইছোঁ আৰু এটা কথা স্পষ্ট যে যথেষ্ট সংখ্যক লোক কিন্তু ইয়াত আছে সদস্য আছে আৰু তেওঁলোকে এই ভোগালী বিহুটো সম্পূৰ্ণ ৰীতি নীতি পৰম্পৰাৰ মাজেৰে তেওঁলোকে পালন কৰিছে মেজি জুই দিছে অগ্নি প্ৰজ্বলন কৰিছে সম্পূৰ্ণ ৰীতি নীতিৰ মাজেৰে পালন কৰি এয়া এফাকি বিহুৰে তেওঁলোকে আজিৰ দিনটো পালন কৰিছে ৰঘুমলাই বেৰিছে হাতৰুৱে গিলিছে হাতৰুৱে গিলিছে অৰণ্যৰ মাজতে হায় মহিয়া পাতো আমি ভোগালী হেজাৰ বাধা দেউচি মেজিৰ জুইটো জ্বলে মেজিৰ জুইটো জিলিকে দূৰণিৰে পৰা হায় গৰু প্ৰণাম ৰাতিৰ শ্ৰদ্ধাৰ পুৰোধা প্ৰণিধান জগাই তোলা ৰঘুমলাই বেৰিছে হাতৰুৱে গিলিছে গল গল পথাৰ বজাৰ সম্পদ সংস্কৃতি নাই দেখোন উদ্যোগ বাণিজ্য কৃষি অৰ্থনীতি শিল্পী সাহিত্যিক বুদ্ধিজীৱী সাংবাদিক প্ৰজ্ঞাৰ দীপ্তিৰে আলোকিত কৰা জাতিক শৰাইঘাটৰ চেতনা কিয় বৰুদ্ধ আজি হাতে কামে গঢ়ি তোলো শ্যামলী অসমী আঘোণৰ ধাননি হায় মোহনীয়া সুৰভি যুগমীয়া মনোহয়া কলোৱা বিচাৰি চাওতিত বিচাৰি পাওঁ অসমী বিচাৰি পাওঁ অসমী হোৱা স্বদেশৰ কাৰণে আখৰা তলিতে কতনো সেনানীয়ে হাতত অস্ত্ৰ তুলিলে মৰণ খুজি নিছে দেশ প্ৰেমতো জ্বলিছে দেশ প্ৰেমতো জ্বলিছে আমি দেখুৱালোঁ আলফা স্বাধীনে যি বিহু তেওঁলোকে পাতিছে মাঘ বিহু আৰু বহাগ বিহু তেওঁলোকে এনেধৰণে পালন কৰি আহিছে
আমি সেয়া যিখিনি ভিডিঅ' তেওঁলোকে প্ৰেৰণ কৰিছে সেয়া দেখুৱালোঁ আমি এবাৰ অন্য এক পৰিৱেশ দেখুৱাম যে ভোগালী বিহু পালন নকৰা অসমৰ এখন গাঁও দেখুৱাম আনন্দ স্ফূৰ্তিৰ বিপৰীতে মাঘ বিহুৰ দিনাই গাঁওবাসীয়ে অনাহাৰে থাকি সুখ পালন কৰে উৰুকাত ভোজ ভাত খোৱাৰ পৰিৱৰ্তে তেওঁলোকে চাকি বন্তি জ্বলায় উৰে নিশা তেওঁলোক উজাগৰে কটায় ৰঙিয়াৰ কেকেৰিকুচি গাঁৱত আজিৰ পৰা ২৬ বছৰৰ পূৰ্বে ১৯৯৮ চনৰ ১৩ জানুৱাৰীত মাঘ বিহুৰ উৰুকাৰ নিশা ৮:১০ অস্ত্ৰধাৰী বড়ো উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীচালনাত শিশু মহিলাসহ ১৭ জনকৈ নিৰীহ লোকৰ মৃত্যু হৈছিল আৰু সেই বিভীষিকাময় দিনটোৰ পাছৰে পৰা গাঁওবাসীয়ে আজিলৈকে কোনোদিনে ভোগালী বিহু পালন নাই কৰা এই দিনটোতে অঞ্চলটোৰ ৰাইজে হত্যাকাৰী নিপাত যোৱাৰ উদ্দেশ্যে সমাধিস্থলীত এহেজাৰ চাকি জ্বলোৱাৰ লগতে নাম কীৰ্তন অনুষ্ঠিত কৰি আহিছে আৰু এই পবিত্ৰ দিনটোত গাঁওবাসীয়ে আনন্দত আত্মহাৰা হোৱাৰ পৰিৱৰ্তে সুখ পালন কৰি আহিছে আৰু এই দিনটো আহি পোৱাৰ লগে লগে ৰাইজৰ মাজত সেই আতংকময় ভয়াৱহ দিনটোৰ স্মৃতিয়ে চকুলো টুকিবলৈ বাধ্য কৰায় উল্লেখযোগ্য যে মাঘ বিহুৰ উৰুকাৰ নিশা কেকেৰিকুচি গাঁৱৰ ৰাইজে ভোজ ভাতৰ প্ৰস্তুতি চলাই থকাৰ সময়তে হাতে হাতে মাৰণস্ত্ৰ লৈ আমি ইতিমধ্যে কৈছোৱে যে কেইজনমান বড়ো উগ্ৰপন্থীয়ে যধে মধে গুলীচালনা কৰিছিল ১৭ জন লোকে কৰোণভাৱে মৃত্যু সাৱটি লৈছিল ১৯৯৮ চনৰ ১৩ জানুৱাৰী তাৰিখে আমাৰ ইয়াতে অচিনাক্ত দুৰ্বৃত্তই আমাৰ ১৭ জনকৈ মানুহ গুলীয়াই মাৰি থৈ যায় এয়া আমাৰ নিজৰ ঘৰৰে আমাৰ আইতা বৰদেউতা বৰমা দাদা বাইদেউ আৰু ওচৰ চুবুৰীৰ সমুদায় ১৭ জন মানুহ গুলীয়াই হত্যা কৰি থৈ যায় তেতিয়া আমি সৰু একেবাৰে মোৰ তেতিয়া ৩ মাহ মান হৈছিলে তো তেতিয়াৰ পৰা আমি উৰুকা কি দল ভাত খোৱা কেনেকুৱা সেইবিলাক আমি দেখাই নাই আমি এনেকুৱাকৈ দিনটোত আমি ইয়াতে বন্তি প্ৰজ্বলন কৰোঁ আমাৰ ইয়াতে নাম প্ৰসংগ হয় যেতিয়া এখন ঘৰৰ ১১গৰাকী ব্যক্তি আততায়ীয়ে গুলীয়াই তেওঁলোকৰ প্ৰাণ তেওঁলোকৰ লৈ যায় গতিকে তাৰপিছত তেনেকুৱা ধৰণৰ এক স্মৃতি আজিৰ তাৰিখত আমাৰ দেউতা হওক বা আমাৰ খুৰা বা আমাৰ ওচৰ চুবুৰীয়া যিসকল আছে বা আমাৰ সমগ্ৰ পৰিয়ালটো আমি এক স্মৃতিৰে বিজড়িত হৈ আছোঁ আৰু তেওঁলোকৰ স্মৃতিতে আমি আজি যোৱা ২৭ বছৰে আমি ভোগালী বিহু পালন কৰা নাই আৰু মহাকুম্ভ মেলাৰ আজি দ্বিতীয়টো দিন মহাকুম্ভৰ আৰম্ভণিৰ পূৰ্বৰে পৰা প্ৰয়াগৰাজ লোকাৰণ্য হৈ পৰিছে মেলা আৰম্ভণিৰ পিছত ভক্তৰ সমাগম দুগুণ বৃদ্ধি পাইছে সোমবাৰে মহাকুম্ভ মেলাৰ আৰম্ভণিৰ দিনাই ত্ৰিবেণী সংগমত ১ কোটিৰো অধিক লোকে অমৃত স্নানত ভাগ লয় আজিও অভিলেখ সংখ্যক ভক্তই স্নান কৰিবলৈ সাজু হৈছে পুৱাৰ স্নান কৰিবলৈ ওলাই আহে অগণন নাগা বাবাই ভিজুৱেলছ দেখুৱাইছো দৃশ্য দেখুৱাইছো এয়া আজিৰ দৃশ্য আজি স্নান কৰিবলৈ ওলাই আহিছে অজস্ৰ নাগা বাবাৰ ভিৰ হৈছে সাধাৰণ জনতাও গৈছে মহাকুম্ভ মেলাৰ আজি হৈছে দ্বিতীয়টো দিন আৰু যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটা দেখিবলৈ পোৱা গৈছে ভক্তৰ সমাগম দেখুৱাইছো আমি ইয়াত বীৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হৈছে বিভিন্ন ঠাইৰ পৰা লোক আহিছে মুঠৰ ওপৰত লোকে লোকাৰণ্য হৈ পৰিছে দেশ বিদেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ লোকৰ সমাগমেৰে ভৰি পৰিছে প্ৰয়াগৰাজ মহাকুম্ভ মেলাক লৈ উখলমাখল হৈ পৰিছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ দেওবাৰে নিশাৰ ভাগতো প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগম আলোকেৰে উজ্বলি উঠিল গংগাৰ পাৰত হাজাৰ হাজাৰ আলোকেৰে উজ্বলি উঠিল নৈ পাৰ আৰু ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ